Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছো আপোনালোকক এবাৰ ৰিমাইন্ডাৰ দিবলৈ ওলাইছো যে যিখিনি পোষ্ট ওলাইছিলে গুৱাহাটী হাই কোৰ্ট তাৰ পিছতে ডিসি শোণিতপুৰ তাৰ পিছতে আৰু এটা আছিল কৰিমগঞ্জ জুডিচিয়াৰী ৰিক্ৰুটমেন্ট 2024 সো হেখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিলে নে নাই মই অলৰেডি এডভাৰটাইজমেন্ট খিনি ডিটেইলছত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলো মোৰ YouTube ভিডিঅ'ৰ থ্ৰুৱেদি সো আজিটো আপোনালোকে দেখিছে আজি মঙ্গলবাৰ 23rd of April হলে তো গুৱাহাটী হাই কোৰ্টৰ যোনটো 2024 8টা ল ক্লাৰ্কৰ পোষ্ট আছিল তাৰে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন 25th April 2024 সো আৰু 3 ডেজ আছে আপোনালোকৰ হাতত এটো এপ্লাই কৰি লব গুৱাহাটী হাই কোৰ্ট ৰিক্ৰুটমেন্ট 2024 বুলি মাৰি দিব ল ক্লাৰ্ক বুলি সো গুগলত সাৰ্চ কৰিলে পাই যাব মই হেকানে এক্সট্ৰাকে লিংক দিয়া নাই আৰু ডিসি শোণিতপুৰ ৰিক্ৰুটমেন্টটো 26 টা জুনিয়ৰ এসিস্ট্যান্ট আৰু এমটিএছ ৰ পোষ্ট আছিল মানে মাল্টিটাস্কিং ষ্টাফ মানে গ্ৰেড 4 ৰ পোষ্টখিনি যি হল পিয়ন বা তেনেকুৱা ধৰণৰ থাকে পোষ্ট সো ডিসি শোণিতপুৰৰো এইখিনি পোষ্ট আছিল 26 টা হেতু খালি আপোনালোকে অফলাইন বাই পোষ্ট আপোনালোকে পঠাবলগীয়া হৈছিল তাৰ কাৰণে ডিটেইলছ ভিডিও বনাইছিল ডিসি শোণিতপুৰ ৰিক্ৰুটমেন্ট বুলি মাৰি দিব এটোৰ 25 তাৰিখ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন ঠিক আছে গুৱাহাটী হাই কোৰ্ট ডিসি শোণিতপুৰ এইগিটা আছিল তাৰ পিছত আহি গল কৰিমগঞ্জ জুডিচিয়াৰী ৰিক্ৰুটমেন্ট 2024 তো তাৰে দুটা লোৱাৰ ডিভিজন এসিস্ট্যান্টৰ পোষ্ট আছিল হেতুৰ লাষ্ট ডেট 24th April 2024 সো কাইলে লাষ্ট ডেট হয় ওয়েডনেসডে সো আপোনালোকে এপ্লাই কৰি দিব দুটা লোৱাৰ ডিভিজন এসিস্ট্যান্টৰ পোষ্ট আছিল সো এইখিনি বস্তু আপোনালোকৰ অনলাইন এপ্লিকেশন চলি আছে বৰ্তমান সো আপোনালোকে এইখিনি বস্তু এপ্লাই কৰি লব কাৰণ লাষ্ট ডেট তো কাইলে পৰখিলে দুদিনৰ ভিতৰতে শেষ হ'ব সো তাৰ আগতে এপ্লাই কৰিব এটো এটা জেন্টল ৰিমাইন্ডাৰ আছিল আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো আপোনালোকে যদি বাকি অন্যান্য এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এসিস্ট্যান্টৰ যোনটো পৰীক্ষা আছিল হেতু বৰ্তমান পোষ্টপন কৰা হৈছে ডিউ টু ইলেকশনছ অনগোইং ইলেকশনছ সো ইলেকশনৰ পাছত কন্ডাক্ট কৰিব তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 450 रुपीसত তাৰ পিছত এপিএসসি সিডিপিও চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনটো পৰীক্ষা মেবি জুনত কন্ডাক্ট কৰিব এপিএসসি তাৰ কাৰণে যোনটো জেনাৰেল নলেজৰ পেপাৰ আছিল তাৰ কাৰণে 350 रुपीसৰ এটা ফুল কোৰ্স এভেইলেবল আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 বা এডিআৰই 2.0 হেতু পৰীক্ষা আগষ্টত হ'বগে সো জুলাই আগষ্টত হ'বগে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 450 रुपीसত উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400ত আসাম পুলিচৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450ত তাৰপিছত এপিএসসি কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এভেইলেবল আছে 400ত এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450ত এপিএসসি মটৰ ভেহিকল ইন্সপেক্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450ত সো এইখিনি কোৰ্সেস এভেইলেবল আছে আপোনালোকে যদি কোনবাই এইখিনি পৰীক্ষাৰ কাৰণে এপ্লাই কৰি থৈছে এই কোৰ্স বিলাক কিনিব পাৰে এইবিলাক এমসিকিউ ফৰ্মেটত আছে মাল্টিপল চয়েস কোৱেশ্চনছ আৰু যত ম্যাথছ ৰিজনিং আছে তাতে স্টেপ বাই স্টেপ এক্সপ্লেনেশন আৰু ফৰ্মুলাও আছে আৰু কিছুমান এমসিকিউজৰ এক্সপ্লেনেশন আছে যত নেসেসাৰী হয় সো আপোনালোকৰ একো প্ৰবলেম নহয় গুটেখিনি ক্ৰনোলজিক্যাল অৰ্ডাৰ চেপ্টাৰ ওয়াইজ এজ পাৰ অফিচিয়েল সিলেবাস আছে উইথ এক্সপ্লেনেশন এনসাৰ্স সকলো ধৰণৰ পাই যাব এনেকুৱা নহয় যে আপোনালোকৰ অকল কোৱেশ্চনছ থাকিব কোৱেশ্চনছ উইথ এনসাৰ্সও পাব সলিউশনছ থাকিব আৰু এই গুটেখিনি পিডিএফ ফৰ্মেটত এভেইলেবল আছে কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই যোনটো WhatsApp নাম্বাৰটো মই ইয়াতে স্ক্ৰিনত দেখিছে 9706557851 আৰু এবাৰ ৰিপিট কৰিছো WhatsApp নাম্বাৰ 9706557851 এই WhatsApp নাম্বাৰটোত কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে ইয়াৰ ভিতৰত যোনটো কোৰ্স ল'ব বিচাৰে সেই কোৰ্সটোৰ বিষয়ে যদি জানিব বিচাৰে এই WhatsApp নাম্বাৰটোত মেছেজ কৰক মই লগে লগে কোৰ্সৰ কন্টেন্টখিনি দি দিম কোৰ্সটোত কি কি ইনক্লুডেড থাকিব লগতে মই পেমেন্টৰ লিংকও দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পিডিএফ ফৰ্মেটত নিজৰ WhatsAppতে পাই যাব সো একো প্ৰবলেম নহয় পেমেন্ট কৰা উইদিন আ মিনিট আপোনালোকে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব আৰু যোনটো ইয়াতে WhatsApp নাম্বাৰ মই মেনশন কৰিছো হেতুত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব এই WhatsApp নাম্বাৰটো অকল মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো কোৰ্সেছখিনি এইখিনি আৰু এবাৰ মই স্ক্ৰল কৰি দিছো আপোনালোকে স্ক্ৰিনত চাই লওক যাৰ যোনটো কোৰ্সৰ প্ৰতি ইন্টাৰেষ্টেড হয় সো আপোনালোকে ল'ব পাৰে আৰু বাকি মানে আসলে বাকি যোনগিটা পৰীক্ষাৰ কথা কলো মই ওপৰত কৰিমগঞ্জ জুডিচিয়াৰী তাৰ পিছত কৰিমগঞ্জ জুডিচিয়াৰী আছিল তাৰ পিছত আপোনালোকৰ ডিসি শোণিতপুৰ ডিস্ট্ৰিক্ট কমিশনাৰ অফিস শোণিতপুৰৰ ৰিক্ৰুটমেন্ট আছিল তাৰ পিছত গুৱাহাটী হাই কোৰ্ট ৰিক্ৰুটমেন্ট আছিল সো এইগিটা আপোনালোকে কোনবাই যদি এপ্লাই কৰা নাই এতিয়াও কৰি ল'ব কাইলে 24th আৰু 25th এপ্ৰিলত লাষ্ট ডেট আছে সো আজি 23rd হলে সো আৰু এবাৰ এটো জেন্টল ৰিমাইন্ডাৰ সো আপোনালোকে এপ্লাই কৰি ল'ব পাৰে বাকি মানে আসলে এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্স বিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছো আৰু লগতে ইম্পৰ্টেন্ট প্লেলিষ্ট সমূহৰ লিংকও এভেইলেবল আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো দ্যাট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা
গাইডেন্স পাই যায় কাৰণ সেইটো চেনেলটো মই কম্পিটিটিভ এক্সামছৰ ওপৰত বহুতখিনি বস্তু ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি বহুতখিনি ইনফৰমেশ্যন তাতে শ্বেয়াৰ কৰি আছোঁ চ' ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম